নমস্কাৰ জেডি নিউজৰ সমূহ দৰ্শকক জানাবলৈ লৈছো এই মুহূৰ্তত এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো বহু সময়ৰ জল্পনা কল্পনাৰ অন্তত অৱশেষত ফলাফল ঘোষণা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে এছএফ কিয়নো আজি ঠিক 10:30 লগে লগে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব চূড়ান্তভাৱে ইতিমধ্যে ফেসবুকৰ জৰিয়তে শিক্ষামন্ত্ৰী তথা ৰণোজ পেগু ডাঙৰীয়াই ইতিমধ্যে এটা বিশেষ পোষ্ট আপলোড দিছে আৰু সেই পোষ্টটোত অতি স্পষ্টভাৱে লিখা আছে যে এছএছএলসি ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড টুডে দি টাইম শিডিউল ইজ এজ ফলো আৰু ইয়াৰ পিছতেই অতি স্পষ্টভাৱে লিখা আছে যে ঠিক 8 বজাৰ লগে লগে নটিফিকেশন প্ৰকাশ পাব অফিচিয়েলি লগতে 10:15ত প্ৰেছ নোট মুকলি কৰা হ'ব আৰু ঠিক 10:30 লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে এনেদৰে শিক্ষামন্ত্ৰী তথা ৰণোজ পেগু ডাঙৰীয়াই ফেসবুকৰ জৰিয়তে এটা বিশেষ পোষ্ট আপলোড দিছে পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আৰু খন্তেক সময়ৰ পিছতে মুকলি কৰা হ'ব 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ইতিমধ্যে চলিত বছৰৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল 4 লাখতকৈও অধিক পৰীক্ষাৰ্থী উল্লেখযোগ্য যে 913টাকৈ কেন্দ্ৰত অনুষ্ঠিত হৈছিল এইবাৰৰ মেট্ৰিক পৰীক্ষা ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটাই প্ৰশ্ন আছিল কেতিয়া মুকলি কৰা হ'ব 2025 বৰ্ষৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু এই জল্পনা কল্পনাৰ অন্তত বহু সময়ৰ অপেক্ষাৰ অন্তত আজি মুকলি কৰা হ'ব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ফেসবুকৰ লগতে টুইটাৰত এটা বিশেষ পোষ্ট আপলোড দিছে আৰু তাতো একেই কথাই উল্লেখ কৰা হৈছে বুলি ইতিমধ্যে আমি জানিব পাৰিছো জেডি নিউজৰ সমূহ দৰ্শকক পুনৰ জনাইছো এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো ঠিক 10:30 লগে লগে অৱশেষত আনুষ্ঠানিকভাৱে ঘোষণা কৰিবলৈ ওলাইছে এছএফ 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল নিউজ ডেস্ক ৰিপৰ্ট জেডি নিউজ